বন্ধুসকল আহক, আজি আমি 3 চেনেল 5 ভল্ট লেড চাৰ্জাৰ এটা বনাওঁ। ধুনীয়া লাগিব, আহক। এয়া চাওক, আমি এনেকুৱা ব্লেংক ডিছ কিছুমান লৈছোঁ, এইবিলাক CD ডিছ। এতিয়া আমি কি কৰিম, ইয়াত আঁচ পাৰি পেলাই আমি ইয়াত ফুটা উলিয়াম। LED খিনি লগাবৰ কাৰণে আমি ফুটা উলিয়াম। মই দেখুৱাই দিছোঁ কেনেকৈ কৰিব। এয়া চাওক, এনেকৈ আঁচ পাৰি লৈছোঁ। আঁচ পাৰি লৈ পেলাই এনেকৈ মাৰ্কিং কৰি আমি এই চিন দি লৈছোঁ। এই চিনবিলাকতে আমি ফুটা উলিয়াম। এনেকৈ প্ৰতি লাইনৰ 5টাকৈ এনেকৈ আমি ফুটা উলিয়াই যাম। সোল্ডাৰিং আইৰণৰ সহায়ত এয়া এনেকৈ ফুটা উলিয়াইছোঁ। মই এনেকৈ ফুটা উলিয়াম যাতে ইয়াতে আমি লেডবিলাক লগাব পাৰোঁ। এয়া চাওক, এইডাল সোল্ডাৰিং আইৰণৰ সহায়ত মই ইয়াত হোলবিলাক কৰি ল'লোঁ। এইটো চাওক, এইখন এনেকৈ আপোনালোকে উলিয়াই ল'ব। এয়া চাওক, মই এক লাইন লগালোৱেই। এয়া মই এইটো য়েল্ল' 1 কালাৰ, মানে এইবোৰ ফিক্স কালাৰ, 1 কালাৰ বাল্ব লৈছোঁ, LED লৈছোঁ। দৰকাৰ হ'লে অন্য কালাৰো ল'ম, কিন্তু এতিয়া মই য়েল্ল' কালাৰকে লৈছোঁ। ইয়াৰ আপোনালোকে চিনি পায়ে, দীঘল লেগটো পজিটিভ, চুটি লেগটো মাইনাছ। এনেকৈও চাব পাৰে। এইফালে যিটো বহল পটি থাকিব সেইটো হ'ল নিগেটিভ, আৰু কম ঠেক পটিটো থকাটো পজিটিভ। এতিয়া আমি কি কৰিব লাগিব, এইটো আমি এইপিনে পজিটিভ সোপা এক চাইডে, নিগেটিভ সোপা এক চাইডে দিছোঁ। তেনেকৈ প্ৰত্যেকটো পজিটিভ এক চাইড, পজিটিভ এক চাইড, নিগেটিভ এক চাইড, নিগেটিভ এক চাইড, এনেকৈ আমি গোটেই হোলখিনি আমি ফিল আপ কৰি পেলাম LED সহায়ত। এয়া চাওক, ইয়াত মোৰ বিভিন্ন কালাৰ LED আছে। এইবোৰ মই ইয়াৰ পৰা লগাই যাম। এইটোতো পেকেট ফুল আছে, গতিকে যিমানখিনি দৰকাৰ হয় মই ইয়াৰ পৰাই লগাম। এয়া চাওক, কেনেকৈ মই লগাই গৈছোঁ। আমি এতিয়া কি কৰিম, এই 3 ভল্টৰ বেটেৰী এটা লৈ আমি বাল্ববোৰ টেষ্ট কৰি যাম। ঠিকে আছে নে, এনেকৈ চাই যাব। এইটো পজিটিভ, আমি নিগেটিভখিনি চব একেলগ কৰিব লাগিব। পজিটিভখিনিত আমি লেড চাৰ্জাৰৰ কানেকশ্যন কৰিব লাগিব। এয়া চাওক, এয়া মোৰ সম্পূৰ্ণ LED খিনি লগাই হৈ গ'ল। এতিয়া এইফালে আমি কানেকশ্যন কৰিম। এতিয়া চাওক, এয়া আমি গোটেই LED মাইনাছখিনি চব একেলগ কৰি পেলালোঁ। এইবোৰ মাইনাছ 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 মাইনাছ, তাৰমানে LED মাইনাছখিনি কমন হ'ব। গতিকে গোটেই যিমান LED আছে চব মাইনাছখিনি একেলগ কৰি পেলাব। তাৰপিছত আমি এতিয়া LED পজিটিভত আমি লেড চাৰ্জাৰৰ পৰা কানেকশ্যন কৰিব লাগিব। এতিয়া আমি কি কৰিব লাগিব, 3ডাল ৱায়াৰ ল'ব লাগিব। 3 টুকুৰা ৱায়াৰ লৈ পেলাই আমি 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, এইটো দেখিছে নহয়, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, এই 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰত 3ডাল ৱায়াৰ লগাই ল'ব লাগিব। তেনেকৈ 1 নম্বৰটো কি কৰিলে, 1 নম্বৰটো কানেকশ্যন কৰিলে নহয়, কৰি পেলাই 1 নম্বৰটো আকৌ 2, 3 এৰি আকৌ 1ত পৰিব। তেনেকৈ 2টোৱে 3, 1 এৰি আকৌ 2ত পৰিব। তাৰমানে 1 নম্বৰটো 1ত, 2 নম্বৰটো 2ত, 3 নম্বৰডাল 3ত, মাজৰকেইটা এৰি। তেনেকৈ আমি গোটেই বাল্বখিনি পজিটিভ ছাইডখিনি তেনেকৈ ৱায়াৰিং কৰিব লাগিব। মই দেখুৱাই দিছোঁ কৰি পেলাই, আপোনালোকে চাই থওক। এয়া চাওক, আমি এতিয়া 3ডাল ৱায়াৰ লৈছোঁ। এই গোটেই ৰাউণ্ডটো পৰাকৈ জোখত কাটি ল'ব। কাটি লৈ 3ডাল ৱায়াৰ কি কৰিম, প্ৰথমে আমি এইটো 1 নম্বৰ LED এডাল, এই 1 নম্বৰ LEDত এডাল, 2 নম্বৰত এডাল, 3 নম্বৰত এডাল সোল্ডাৰিং কৰি দিম। 1, 2, 3, তাৰমানে 3ডাল। তাৰপিছত এইডাল কানেকশ্যন কৰাৰ পিছত আকৌ 1 নম্বৰডাল আকৌ এই 1 লিখাটোত পৰিব, তাৰমানে মাজৰ 2টা এৰি এই 4 নম্বৰটোত পৰিব। তেনেকৈ 2 নম্বৰটো আকৌ তেনেকৈ মাজৰ 2টা এৰি আকৌ 2 নম্বৰ মানে আকৌ 4 নম্বৰটোত পৰিব। তাৰমানে প্ৰত্যেকডাল ৱায়াৰ 2টা মাজত এৰি, কাৰণ এইটো চাই যাওক, এই মই কৰি যাম। এইটো 3 চেনেল, এইটো LED চাৰ্জাৰে, এইটো 5 ভল্টৰ খালি। গতিকে 3 চেনেল কাৰণে কি কৰিব লাগিব, ইয়াত এডাল দি প্ৰথমে মাজত 2টা এৰি আকৌ 1 নম্বৰত পৰিব। তাৰ প্ৰত্যেকডাল ৱায়াৰ মাজত 2টা 2টা এৰি LED গোটেইখিনি আমি এনেকৈ কানেকশ্যন কৰি পেলাব লাগিব। চাই যাওক, মই দেখুৱাই আছোঁ। এয়া চাওক, আমি 1, 2, 3, 3ডাল ৱায়াৰ আমি দীঘল ৱায়াৰ লৈছোঁ। এয়া আমি কানেকশ্যন কৰিলোঁ 1, 2, 3। তাৰপিছত এতিয়া কি কৰিম, এই যিডাল ব্লু কালাৰডাল আকৌ 1 নম্বৰত আছে নহয়, ইয়াক নি আকৌ 1 নম্বৰ দিম। আপোনালোকে এইবোৰ 1, 2, 3 এনেকৈ মাৰ্কিং কৰি যাব পাৰে, কিন্তু মই পিছৰখিনি মাৰ্কিং নকৰোঁ। মই নিজৰ জানো যেতিয়া মই তেনেকৈ বনাই যাম। এয়া চাওক, এতিয়া মই এই 3ডালৰ এই ব্লু কালাৰডাল তেনেকৈ 2টা মাজতে এৰি এনেকৈ কানেকশ্যন কৰি দিলোঁ। এটা প্ৰথমে ফাৰ্ষ্ট LED, তাৰপিছতে ছেকেণ্ড, থাৰ্ড এৰি 4th আমি আকৌ কানেকশ্যন কৰিম। তেনেকৈ প্ৰত্যেকটো 2টা 2টা এৰি 3 নম্বৰটোত কানেকশ্যন কৰি পেলাম। এতিয়া এই 2ডাল আছে, আকৌ তেনেকৈ কৰি যাম। এয়া চাওক, এতিয়া আমাৰ সম্পূৰ্ণ কানেকশ্যন হৈ গ'ল।
এয়া মই অলপ ৰাফলি কৰিছোঁ, গতিকে ৱাইৰবোৰ দীঘল হৈ আছে। আপোনালোকে বনালে চুটি কৰি ল'ব, তেতিয়া দেখিবলৈ ভাল হ'ব। এতিয়া মই ইয়াত এই 3ডাল ৱায়াৰ যি 3ডাল আমাৰ ওলাল থাকিল, সেইকেইডাল আমি এইটো আমাৰ LED লেড চাৰ্জাৰ 3 চেনেল, এইটো 5 ভল্ট। আগতে এটা মই দেখুৱাইছিলোঁ 12 ভল্টৰ, এইটো 5 ভল্টৰ। এইটো ছেইম ইয়াৰ কানেকশ্যনটো এই ট্ৰেঞ্জিষ্টৰ 3টা, এই 3 চেনেল। এই বেক চাইডে আমি 1, 2, 3টা পইণ্ট ট্ৰেঞ্জিষ্টৰ, এই 3ডাল চিৰিয়েলি 1, 2, 3কে লগাই দিব। আৰু এইফালে এইটো পাৱাৰ ছাপ্লাই, এইটো এই ডায়োডটা আছে, এইটো প্লাছ, আৰু এই কণ্ডেঞ্চাৰটো, এই কেপাচিটৰটো মাইনাছত মাইনাছ এডপ্টাৰ দিব, আৰু এই ডায়োডটো ইয়াত প্লাছ। বছ ইমানেই কাম হৈ গ'ল। মুঠতে ইয়াত আমি যি 3ডাল ৱায়াৰ থাকিছিলে আমি কানেকশ্যন কৰা LED, সেই 3ডালৰ আমি এই LED চাৰ্জাৰৰ আমি ইয়াত কানেকশ্যন কৰিম ট্ৰেঞ্জিষ্টৰৰ পইণ্ট 3টাত। আৰু পাৱাৰ ছাপ্লাইকেইটা জানিলেই, গতিকে এতিয়া আমি ইয়াক জ্বলাই চাব পৰা হ'লোঁ। এতিয়া আমি ইয়াত লাইন দি চাওঁ। এইটো 5 ভল্ট এডপ্টাৰ এটা লৈছোঁ, লগতে চাৰ্জাৰ ল'ব পাৰে। ইমান গৰম, কেনেকৈনো ভিডিঅ' বনাব, লৰালৰি কৰিছোঁ দেই, সেইকাৰণে দেখিবলৈ হয়তো ভাল নাই। এয়া চাওক, এয়া জ্বলিলে ধুনীয়াকৈ। এতিয়া পিচ এডজাষ্ট কৰি পেলাই আমি কম বেছ কৰিব পাৰিম স্পীড। এতিয়া দিনৰ কাৰণে চৌটো কম হৈছে, মই ৰাতি দেখুৱাম। তাৰপিছতে ইয়াত ষ্টেণ্ড এডাল দি আমি ধুনীয়াকৈ সজাই থৈ জ্বলাব পৰা কৰিব পাৰোঁ দেৱালী পূজাত, সেইটো দেখুৱাই দিম মই। ইয়াৰ পিছত মই ষ্টেণ্ডত এইডাল ফিট কৰিম। এতিয়া চাওক, আমি এনেকুৱা টেমা এটা লৈছোঁ। এইটো টেমা দেখিছেনে? এইটো মই এটা চুইচ বহুৱাইছোঁ। এইটো আমাৰ মোবাইল চাৰ্জাৰ, এইটো চকেটটো ইয়াত বহুৱাইছোঁ, যাতে আমি মোবাইল চাৰ্জাৰৰ পৰা এইটো জ্বলাব পাৰোঁ। ইয়াত এডাল পাইপ দিম, এই পাইপডালত আমি LED বৰ্ডখন ফিটিং কৰিম। ইয়াত এইডাল এনেকৈ ফিটিং কৰি ল'ম। এতিয়া চাওক, মই এইটো এই টেমা এটাত এই পাইপ এডাল দি পেলাই এইটো মানে এনেকৈ ষ্টেণ্ড কৰি যাতে আমি জ্বলাব পাৰোঁ তেনেকৈ বনাই লৈছোঁ। এইটো চাওক, এইটো এটা চুইচ দিছোঁ, এইটো আমি মোবাইল চাৰ্জাৰৰ চকেট দিছোঁ, যাতে আমি মোবাইল চাৰ্জাৰ এইটো জ্বলাব পাৰিম, ক'ৰবাত থৈ দিব পাৰিম। তেতিয়া দেখিব লাগিব এই চাৰ্কিটটো আমি LED ইয়াত এই চাৰ্কিটটো আমি ইয়াত বহাই দিছোঁ, বুজিছেনে? গ্লু গানৰ সহায়ত ৰখাই দিছোঁ। কানেকশ্যন আপোনালোকে জানিব একো নাই, কানেকশ্যন তাৰ মতেই ইয়াৰ পৰা চাৰ্কিটৰ পৰা ইয়ালৈ ৱায়াৰকেইডাল আহিছে, খালি দীঘলকৈ লগাইছোঁ। তাৰপিছতে চাৰ্জাৰৰ এইটো আমাৰ চাৰ্জাৰৰ পজিটিভ নিগেটিভ তালৈ গৈছে, আমাৰ ইয়াত চাৰ্কিটৰ য'ত প্লাছ মাইনাছ আছে, য'ত পাৱাৰ ছাপ্লাই লাগে তাত গৈছে। এই চুইচটো অফ অন কৰিছোঁ, গতিকে এইটো আমাৰ দেখিবলৈও ভাল হ'ব। ক'ৰবাত আপোনালোকে দেৱালীত বা যেতিয়াই নহওক থৈ দিব পাৰিব এইটো এনেকৈ ধুনীয়াকৈ। গতিকে মই এই বক্সটোত বনাই আপোনালোকক দেখুৱাইছোঁ। গতিকে ইয়াত জ্বলাই চাম এতিয়া কেনেকুৱা লাগে। এইডাল এডাল চাৰ্জাৰ লৈছোঁ, দেখিছেনে? 5 ভল্ট চাৰ্জাৰ। এইডাল আমি চাৰ্জাৰ চকেটত এইডাল মই লগাই দিলোঁ। এতিয়া আমি লাইনটো দি চাওঁ। এইটো এই চাৰ্জাৰ আমি এতিয়া এই বৰ্ডত লগাই দিম। এতিয়া চুইচটো দিম। এয়া চাওক সুন্দৰকৈ জ্বলিলে, এয়া চাওক সুন্দৰকৈ জ্বলিছে, দেখিছেনে? এতিয়া আমি য'ত ত'তে বহুৱাই থ'ব পাৰিম, একো টান কাম নাই। মই বাহিৰত যেনেকৈ বনাইছিলোঁ তেনেকৈয়ে, খালি চাৰ্কিটটো ইয়াত লেড চাৰ্জাৰৰ চাৰ্কিটটো ইয়াত ভৰাই দিছোঁ। চুইচ আপোনালোকে নিদিবও পাৰে, মোৰ চুইচটো ইয়াত লগোৱাই আছিলে, গতিকে চুইচৰ কানেকশ্যন কৰি দিছোঁ। আৰু চাওক দেখিবলৈ ভাল লাগিব। ইয়াত এতিয়া আমি এডজাষ্ট কৰি পেলাই ৰখাই ল'ব পাৰিম কিমানটো জোখত ভাল লাগিব। আপোনালোকে চাই থাকক, মই প্ৰিচেটত এডজাষ্ট কৰি দিছোঁ, কম বেছ কৰি দিছোঁ স্পীডটো। চাই থাকক, এতিয়া মই ইয়াত প্ৰিচেটটো ঘূৰাই আছোঁ। চাওক ইয়াত দেখিছেনে, এইটো কম, ইয়াত দেখিছেনে? এতিয়া স্পীডটো আপোনালোকে বঢ়াই ল'ম বুলি বঢ়াই ল'ব পাৰে। মই স্পীডটো বঢ়াইছোঁ, চাওক এয়া চাওক, দেখিছেনে? স্পীড বাঢ়ি যাব এইটো, এয়া চাওক স্পীড বাঢ়ি গ'ল। এতিয়া আপোনালোকে বনাই চাব কেনেকুৱা লাগে। কিবা যদি দিগদাৰ পায় মোক কমেণ্টত জনাব, মই দি দিম কেনেকৈ ক'ত কি কৰিব লাগে, বনাব লাগে। এয়া চাওক সুন্দৰ লাগিছে, দেখিছেনে? ইমান ধুনীয়া লাগিছে চাওক, এয়া চাওক ধুনীয়া লাগিছে। গতিকে আপোনালোকে বনাবলৈ চেষ্টা কৰিব বন্ধুসকল। আজিলৈ ইমানকৈ দেখুৱাইছোঁ। বিৰাট গৰম, সেইকাৰণে লৰালৰি কৰিছোঁ। ক'ৰবাত হয়তো কিবা থাকি যাবও পাৰে, আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় অসম।